নকল আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপোনালোকে আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাবলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আহক আজি আমি আমাৰ ভিডিঅ'ৰ বিষয়টোলৈ যাওঁ। ভিডিঅ'ৰ বিষয় অনুসৰি ক'ব লাগিব যে 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% নম্বৰ লৈ মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল, তেওঁলোকৰ কাৰণে ভিডিঅ'টোৰ যুগুত কৰা হৈছে। অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে তেখেতৰ টুইটাৰ হেণ্ডেলত এটা কথা উল্লেখ কৰিছে যে 75% পোৱা যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে কি কৰিব লাগে, অনলাইন ৰেজিষ্ট্ৰেশ্যনত অনলাইনৰ জৰিয়তে কি কৰিব লাগিব, পঞ্জীয়ন কৰিব লাগিব। কিয় পঞ্জীয়ন কৰিব লাগিব? যে 75% পোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড 2024 দিয়া হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে এতিয়া কি কৰিব লাগিব? প্ৰথমে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কিয় কৰিব লাগিব? যে আনন্দৰাম বৰুৱাৰ কেছ এৱাৰ্ডটো পাবৰ কাৰণে। আৰু এই কেছ এৱাৰ্ডটো কিমান হ'ব? এই কেছ এৱাৰ্ডটোৰ হৈছে 12,500। আৰু 2024 বৰ্ষত মেট্ৰিক পৰীক্ষাত 75% পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল? 26,978 জন। গতিকে তেওঁলোকৰ ভিতৰত সকলোৱে 75% পাইছিল। গতিকে হাইস্কুল লিভিং চাৰ্টিফিকেট 2024 সেৱাৰ অধীনত গতিকে তেওঁলোকে এতিয়া কি পাব? লেপটপে হওক। আগতে পূৰ্বতে লেপটপ দিছিলে, ফাৰ্ষ্ট ডিভিজনৰ এবভ যিমান আছিলে সেইখিনি সকলোকে লেপটপ দিয়া হৈছিলে। কিন্তু বৰ্তমান সময়ত কি কৰা হৈছে, ফাৰ্ষ্ট ডিভিজনৰ পৰিৱৰ্তে শিক্ষিতৰ সংখ্যাটো বাঢ়ি অহাৰ কাৰণে 75%ৰ পৰা, অৰ্থাৎ ষ্টাৰ মাৰ্ক যিসকলে পাইছে, তেওঁলোকৰ পৰা এই আনন্দৰাম বৰুৱাৰ কেছ এৱাৰ্ডটো দিয়া হৈছে। গতিকে এই আনন্দৰাম বৰুৱাৰ কেছ এৱাৰ্ডটোৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াৰ অন্তিম সীমা হৈছে, অন্তিম তাৰিখ হৈছে 25/7/2024 তাৰিখ। গতিকে সেই সম্পৰ্কত চাবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব? প্লিজ ভিজিট কৰিবলৈ কৈছে vidyarthi.co.in/arbast /login and register today। গতিকে হিমন্ত বিশ্ব শৰ্মা, চিফ মিনিষ্টাৰ অফিচ আছাম। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আজি আৰচি লখিমপুৰত এই ভিডিঅ'টো যুগুত কৰা হ'ল। তোমালোক সকলোৱে 75% পোৱা ছাত্ৰ ছাত্ৰীসকলে বা মেট্ৰিকত ষ্টাৰ মাৰ্কছ পোৱা ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰা? অতি সোনকালে তোমালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰা। কিয় কৰিব পাৰা? আনন্দৰাম বৰুৱাৰ কেছ এৱাৰ্ডটোৰ কাৰণে। গতিকে সকলোৱে এই অনলাইন প্ৰক্ৰিয়াটো 25 তাৰিখৰ আগত সম্পূৰ্ণ কৰা। তাৰ পাছত কেতিয়া কি দিব সেয়া আপডেট তোমালোকে পাই থাকিবা। তোমালোক সকলোলৈকে পুনৰবাৰ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ যে তোমালোকে এটা জীৱনৰ ভাল এটা পৰ্যায়লৈ উন্নীত হ'লা বা উত্তীৰ্ণ হ'লা। গতিকে তোমালোকলৈ আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ তৰফৰ পৰা পুনৰবাৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। গতিকে আজিলৈ আহোঁ, পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে তোমালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।